আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম যে গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড সিইটি 2025 ৰ ৰিজাল্ট কেতিয়া প্ৰকাশ পাব আজি 29 জুলাই তাৰিখে মই ৰাতিপুৱা 7:16 ভিডিঅ'টো বনাই আছো যেহেতু 28 তাৰিখে ৰিজাল্টটো দিয়াৰ কথা আছিল 28 তাৰিখ পাৰ হৈ গৈ আজি 29 তাৰিখ 7:16 হৈ গ'ল মৰ্নিংৰ তো এতিয়ালৈকে ৰিজাল্ট যেহেতু দিয়া নাই গতিকে ৰিজাল্ট কেতিয়া দিব সেই বিষয়ে মই আজিৰ এই ভিডিঅ'ত আলোচনা কৰিবলৈ গৈ আছো গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকক যদি গুৱাহাটী ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইটলৈ লৈ যাওঁ তেতিয়াহ'লে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব আৰু এইটো ৱেবছাইটত অহাৰ লগে লগে ইয়াত এখন নতুন নটিচ দিয়া হ'ব আৰু নতুন নটিচত কোৱা হৈছে যে ৰিজাল্টটো আজি নিদিয়ে গতিকে কেতিয়া দিব সেই বিষয়ে মই ইয়াতে নটিচটো আপোনালোকক দেখুৱাই আছোঁ তাতে কি লিখা আছে এইখিনিও পঢ়িম গতিকে অপেক্ষা কৰক এইটো চাওক ইয়াতে নটিচ এখন আহিছে নটিচ এখনত কি লিখিছে সেই বিষয়ে মই ইয়াতে ডিসকাশন কৰিম ইয়াতে লিখিছে নোটিফিকেশন It is for information of all heads of the colleges institution affiliated under Guwahati University that GU BEd CET 2025 provisional result will be declared on 1st August 2025. This has the approval of the competent authorities of the GU. অর্থাৎ কোৱা হৈছে যে 2025 চনৰ যি গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স এক্সামৰ ৰিজাল্ট সেই ৰিজাল্টটো আগষ্টৰ 1 তাৰিখে প্ৰকাশ কৰা হ'ব গতিকে 28 তাৰিখেও দিয়া নাই 29 তাৰিখেও নিদে একেবাৰে আগষ্টৰ 1 তাৰিখেহে ৰিজাল্ট দিব কিবা প্ৰবলেমৰ কাৰণে হয়তো দিয়া নাই তেওঁলোকে এটা মেনশন কৰা নাই বাৰু কিয় 28 তাৰিখে তেওঁলোকে ৰিজাল্ট পাবলিশ নকৰিলে কিন্তু ইয়াতে কোৱা হৈছে যে যিসকল ক্যান্ডিডেটে জিইউ বিএড সিইটি 2025 অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এডমিশনৰ এন্ট্ৰেন্স এক্সাম দিছিল তেওঁলোকৰ যি ৰিজাল্ট বা তেওঁলোকৰ যি মেৰিট লিষ্ট প্ৰকাশ পাব সেই মেৰিট লিষ্টটো অহা আগষ্টৰ 1 তাৰিখেহে প্ৰকাশ পাব তেওঁলোকে ইয়াতো টাইম মেনশন কৰা নাই যে আগষ্টৰ 1 তাৰিখে কেতিয়া দিব জাস্ট ইয়াতে তেওঁলোকে ওপৰে মেনশন কৰি থৈছে যে আগষ্টৰ 1 তাৰিখে তেওঁলোকে ৰিজাল্ট দিব গতিকে আশা কৰো আপোনালোকে বুজি পাইছে কিন্তু আগৰ যিবিলাক বছৰ মই ভিডিঅ'বিলাক বনাইছিলো তেতিয়া কিন্তু এনেকুৱা হোৱা নাছিল যদিও বহুত ৰাতি হৈছিল তথাপিও তেওঁলোকে ৰিজাল্টটো পাবলিশ কৰিছিল হয়তো তেওঁলোকে এই গোটেইখিনি কাম কৰি উঠিব পৰা নাই আজি গতিকে তাৰ কাৰণে হয়তো তেওঁলোকে যি গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স এক্সামৰ ৰিজাল্ট হেয়া পাবলিশ কৰিবলৈ সক্ষম নহল যোৱা 28 জুলাই তাৰিখে গতিকে তেওঁলোকে নতুন এটা ডেট লৈছে 1 আগষ্ট গতিকে 1 আগষ্টলৈ আপুনি অপেক্ষা কৰক গতিকে আজিৰ ভিডিঅ'টোত ইমানেই ক'ব লগা আছিল কিবা যদি আপোনাৰ ক'ব লগা বা জানিব লগা থাকে তেতিয়াহ'লে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰিব নাইবা যদি মোৰ সৈতে ব্যক্তিগতভাৱে কথা পাতিব খোজে বা মোৰ হোৱাটছএপ চেনেল টেলিগ্ৰাম চেনেলত জয়েন হ'ব খোজে তেতিয়া ডেসক্ৰিপচন বক্সত লিংকছ বিলাক দিয়া আছে তাতে গৈ হেবিলাকত আপুনি ফলো কৰিব পাৰে গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জয় অসম জয় হিন্দ